গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। ওলাই দিব লাগিছিল তো তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। ওলাই দিব লাগিছিল তো তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। ওলাই দিব লাগিছিল তো তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। ওলাই দিব লাগিছিল তো তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। ওলাই দিব লাগিছিল তো তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। ওলাই দিব লাগিছিল তো তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে। ওলাই দিব লাগিছিল তো তেওঁ কেতিয়া ৰিজাইন দি হিৰো হ'ব সুবিধা দিলে। তেওঁক এক্সপেল কৰিব লাগিছিল, নহ'লে কথাখিনি মঞ্চতে তেওঁক ক'ব লাগিছিল যে তোমাৰ জেগা কংগ্ৰেছত নাই। কিন্তু এইটো নকৰিলে, নকৰাৰ কাৰণে এতিয়া ইমান বেয়া মানুহজনে আকৌ সম্বৰ্ধনা লৈ আছে। তাৰমানে গৌৰৱ গগৈয়ে তেওঁক হিৰো হোৱাৰ এটা সুযোগ দিলে।